নমস্কাৰ মই প্ৰণিতা লৈ আহিছো যে কলিফল ফাৰ্ষ্ট টাইমত কংগ্ৰেছে হত্যা কৰিছে 860 গৰাকী শ্বহীদক আৰু এই 860 গৰাকী শ্বহীদক লৈ কংগ্ৰেছৰ কোনো অনুকম্পা নাই শ্বহীদসকলক প্ৰাপ্য সন্মানখন দিব নাজানে কংগ্ৰেছে কিন্তু সেই সন্মান দিব জানিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোপীনাথ বৰদলৈক বৃহৎ সন্মান দি থৈ গ'ল প্ৰতি গৰাকী শ্বহীদক সন্মান যাচিছে তন্নতন্নকৰ সকলোবোৰ চাইছে কিন্তু কংগ্ৰেছে হত্যা কৰিছিল অসম আন্দোলনৰ সময়ছোৱাত সেই 860 গৰাকী শ্বহীদক আৰু সেই শহীদসকলৰ মৃত্যুৰ পাছত কোনো ধৰণৰ অনুকম্পা কংগ্ৰেছৰ নাই কোনো অনুশোচনা কংগ্ৰেছে কৰা নাই কংগ্ৰেছে প্ৰাপ্য সন্মানখন দিব জনা নাই শহীদসকলক কিন্তু সেই শহীদক সন্মান দিছে বিজেপিয়ে সেই শহীদক সন্মান দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শহীদসকললৈ যি সন্মান যাচিছে সেই সন্মানৰ কথা আপুনি এবাৰ ভাবক সেই সন্মানখন প্ৰতিগৰাকী শহীদক দিয়া হৈছে তন্নতন্নকৈ সকলোবোৰ চাইছে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে এই ক্ৰীপ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিলে সবিস্তাৰে আমি গোটেই খবৰটো জনাব বিচাৰিছো লৈছে সবিস্তাৰ এই মুহূৰ্তত জেক অলিভল ফাৰ্ষ্ট টাইমত 860 গৰাকী শ্বহীদক হত্যা কৰিছে কংগ্ৰেছে কংগ্ৰেছৰ বাবে অসম আন্দোলনৰ সময়ছোৱাত শ্বহীদ হ'বলগীয়া হ'ল 860 গৰাকীকৈ লোক অসম আন্দোলনৰ 860 গৰাকী শ্বহীদক লৈ কংগ্ৰেছৰ কোনো অনুকম্পা নাই কোনো অনুশোচনা কংগ্ৰেছৰ নাই অসম আন্দোলনৰ শ্বহীদক কংগ্ৰেছে কেতিয়াও প্ৰাপ্য সন্মান দিয়া নাছিল কেতিয়াও তেওঁলোকে এই সন্মান যে দিব লাগে ভবাই নাছিল দিয়াও নাছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ আবেগক সন্মান জনাইছে অসমবাসীৰ আবেগক সন্মান জনাইছে শ্বহীদক সন্মান জনাইছে প্ৰতিগৰাকী শ্বহীদৰ মূৰ্তিৰ কাষত গৈ প্ৰধানমন্ত্ৰীয়ে তন্নতন্নকৈ বুজ লৈছে তেওঁ আৰাধনা কৰিছে সন্মান যাচিছে কংগ্ৰেছে এনেদৰে কোনো দিনে এনে সন্মান দিয়া নাছিল কোনো কালেই এনেকুৱা সন্মান কংগ্ৰেছে দিয়া নাছিল কোনো এগৰাকী শ্বহীদক কিন্তু আজি 860 গৰাকী শ্বহীদক প্ৰধানমন্ত্ৰীয়ে সন্মান জনাইছে কেৱল সন্মান জনোৱাই নহয় সকলো দিশ তন্নতন্নকৈ চাইছে তেওঁ প্ৰধানমন্ত্ৰীয়ে গোপীনাথ বৰদলৈক বৃহৎ সন্মান দি থৈ গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে এই বিষয়ে কংগ্ৰেছে এনে সন্মান কোনো কালেই দিয়া নাছিল কৈ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কংগ্ৰেছৰ বাবে শ্বহীদ হ'বলগীয়া হ'ল 860 গৰাকী লোক কংগ্ৰেছৰ দৃষ্টিত শ্বহীদৰ কোনো মূল্যই নাই কিয় নাই কাৰণ তেওঁলোকে মূল্য দিয়াই নাই মূল্য দিব জানিলে দিলে হয় এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে কংগ্ৰেছৰ বাবে মৃত্যুবৰণ কৰিবলগীয়া হ'ল অসম আন্দোলনৰ সময়ত 860 গৰাকী শ্বহীদে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেনেধৰণে সন্মান প্ৰদৰ্শন কৰিছে এনেকুৱা সন্মান কোনো কালেই কংগ্ৰেছে দিয়া নাই 860 গৰাকী শ্বহীদৰ হত্যাৰ মেইন কাৰণটো হৈছে কংগ্ৰেছ অসম আন্দোলনৰ 860 গৰাকী শ্বহীদক লৈ কংগ্ৰেছৰ কোনো অনুকম্পা নাই অসম আন্দোলনৰ শ্বহীদক কংগ্ৰেছে কেতিয়াও প্ৰাপ্য সন্মান দিয়া নাছিল কোনো কালেই তেওঁলোকে সন্মান দিব জনা নাছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ আবেগক সন্মান জনাইছে অসমবাসীৰ হৈ প্ৰাণ আহুতি দিয়া এই কেইগৰাকী শ্বহীদক সন্মান জনাইছে প্ৰতিগৰাকী শ্বহীদৰ মূৰ্তিৰ কাষত গৈ প্ৰধানমন্ত্ৰীয়ে তন্নতন্নকৈ বুজ লৈছে সুধিছে এগৰাকী কোন কংগ্ৰেছে এনেদৰে কোনো দিনে কৰা নাছিল এনে সন্মান দিয়া নাছিল কিন্তু আজি 860 গৰাকী শ্বহীদক প্ৰধানমন্ত্ৰীয়ে সন্মান জনাইছে প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈক বৃহৎ সন্মান দি থৈ গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে এই বিষয়ে সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কি ক'লে শুনক অসম আন্দোলনৰ শ্বহীদসকলক কেতিয়াও কংগ্ৰেছ দলে কেতিয়াও তেওঁলোকৰ প্ৰাপ্য সন্মান দিয়া নাছিলে এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমবাসীৰ আবেগক সন্মান জনালে 860 গৰাকী শ্বহীদক তেখেতে সন্মান জনালে এজন কৰি শ্বহীদসকলৰ প্ৰতিমূৰ্তিৰ ওচৰত গৈছে তেওঁ মোক সুধিছে এখেতৰ কি হৈছিল এওঁ ক'ৰ এওঁৰ ফটোখন কিয় নাই যি ধৰণে গোটেই পৰিক্ৰমা কৰিছে শ্বহীদৰ গেলাৰীটো ইয়াতকৈ অসমীয়াৰ বাবে গৌৰৱৰ কথা কি হ'ব পাৰে আজি যে আমি বাংলাদেশত যোৱা নাই পাকিস্তানত যোৱা নাই তাৰ কাৰণে হ'ল গোপীনাথ বৰদলৈ প্ৰধানমন্ত্ৰীয়ে গোপীনাথ বৰদলৈক কিমান ডাঙৰ সন্মান দি থৈ গ'ল গৌৰৱ গগৈৰ দৃষ্টিত কংগ্ৰেছৰ দৃষ্টিত অসম আন্দোলনৰ শ্বহীদৰ কোনো মূল্য নাই গোপীনাথ বৰদলৈৰ কোনো মূল্য নাই আৰু সেইকাৰণে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ এই জাতিটোৰ প্ৰতি দিয়া সন্মানক তেওঁলোকে বুজিয়েই পোৱা নাই কাৰণ
860গৰাকী শ্বহীদক কোনে হত্যা কৰিছিল? এই কংগ্ৰেছ দলে হত্যা কৰিছিল। অসম আন্দোলনৰ শ্বহীদসকলক কেতিয়াও কংগ্ৰেছ দলে কেতিয়াও তেওঁলোকৰ প্ৰাপ্য সন্মান দিয়া নাছিলে। এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমবাসীৰ আৱেগক সন্মান জনালে। 860গৰাকী শ্বহীদক তেখেতে সন্মান জনালে। এজন এজন কৰি শ্বহীদসকলৰ প্ৰতিমূৰ্তিৰ ওচৰত গৈছে। তেওঁ মোক সুধিছে এখেতৰ কি হৈছিল, এওঁ ক'ৰ, এওঁৰ ফটোখন কিয় নাই। যি ধৰণে গোটেই পৰিক্ৰমা কৰিছে শ্বহীদৰ গেলাৰীটো, ইয়াতকৈ অসমীয়াৰ বাবে গৌৰৱৰ কথা কি হ'ব পাৰে? আজি যে আমি বাংলাদেশত যোৱা নাই, পাকিস্তানত যোৱা নাই, তাৰ কাৰণে হ'ল গোপীনাথ বৰদলৈ। প্ৰধানমন্ত্ৰীয়ে গোপীনাথ বৰদলৈক কিমান ডাঙৰ সন্মান দি থৈ গ'ল। গৌৰৱ গগৈৰ দৃষ্টিত, কংগ্ৰেছৰ দৃষ্টিত অসম আন্দোলনৰ শ্বহীদৰ কোনো মূল্য নাই, গোপীনাথ বৰদলৈৰ কোনো মূল্য নাই। আৰু সেইকাৰণে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ এই জাতিটোৰ প্ৰতি দিয়া সন্মানক তেওঁলোকে বুজিয়েই পোৱা নাই। কাৰণ 860গৰাকী শ্বহীদক কোনে হত্যা কৰিছিল? এই কংগ্ৰেছ দলে হত্যা কৰিছিল। অসম আন্দোলনৰ শ্বহীদসকলক কেতিয়াও কংগ্ৰেছ দলে কেতিয়াও তেওঁলোকৰ প্ৰাপ্য সন্মান দিয়া নাছিলে। এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমবাসীৰ আৱেগক সন্মান জনালে। 860গৰাকী শ্বহীদক তেখেতে সন্মান জনালে। এজন এজন কৰি শ্বহীদসকলৰ প্ৰতিমূৰ্তিৰ ওচৰত গৈছে। তেওঁ মোক সুধিছে এখেতৰ কি হৈছিল, এওঁ ক'ৰ, এওঁৰ ফটোখন কিয় নাই। যি ধৰণে গোটেই পৰিক্ৰমা কৰিছে শ্বহীদৰ গেলাৰীটো, ইয়াতকৈ অসমীয়াৰ বাবে গৌৰৱৰ কথা কি হ'ব পাৰে? আজি যে আমি বাংলাদেশত যোৱা নাই, পাকিস্তানত যোৱা নাই, তাৰ কাৰণে হ'ল গোপীনাথ বৰদলৈ। প্ৰধানমন্ত্ৰীয়ে গোপীনাথ বৰদলৈক কিমান ডাঙৰ সন্মান দি থৈ গ'ল। গৌৰৱ গগৈৰ দৃষ্টিত, কংগ্ৰেছৰ দৃষ্টিত অসম আন্দোলনৰ শ্বহীদৰ কোনো মূল্য নাই, গোপীনাথ বৰদলৈৰ কোনো মূল্য নাই। আৰু সেইকাৰণে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ এই জাতিটোৰ প্ৰতি দিয়া সন্মানক তেওঁলোকে বুজিয়েই পোৱা নাই। কাৰণ 860গৰাকী শ্বহীদক কোনে হত্যা কৰিছিল? এই কংগ্ৰেছ দলে হত্যা কৰিছিল। অসম আন্দোলনৰ শ্বহীদসকলক কেতিয়াও কংগ্ৰেছ দলে কেতিয়াও তেওঁলোকৰ প্ৰাপ্য সন্মান দিয়া নাছিলে। এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমবাসীৰ আৱেগক সন্মান জনালে। 860গৰাকী শ্বহীদক তেখেতে সন্মান জনালে। এজন এজন কৰি শ্বহীদসকলৰ প্ৰতিমূৰ্তিৰ ওচৰত গৈছে। তেওঁ মোক সুধিছে এখেতৰ কি হৈছিল, এওঁ ক'ৰ, এওঁৰ ফটোখন কিয় নাই। যি ধৰণে গোটেই পৰিক্ৰমা কৰিছে শ্বহীদৰ গেলাৰীটো, ইয়াতকৈ অসমীয়াৰ বাবে গৌৰৱৰ কথা কি হ'ব পাৰে? আজি যে আমি বাংলাদেশত যোৱা নাই, পাকিস্তানত যোৱা নাই, তাৰ কাৰণে হ'ল গোপীনাথ বৰদলৈ। প্ৰধানমন্ত্ৰীয়ে গোপীনাথ বৰদলৈক কিমান ডাঙৰ সন্মান দি থৈ গ'ল। গৌৰৱ গগৈৰ দৃষ্টিত, কংগ্ৰেছৰ দৃষ্টিত অসম আন্দোলনৰ শ্বহীদৰ কোনো মূল্য নাই, গোপীনাথ বৰদলৈৰ কোনো মূল্য নাই। আৰু সেইকাৰণে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ এই জাতিটোৰ প্ৰতি দিয়া সন্মানক তেওঁলোকে বুজিয়েই পোৱা নাই। কাৰণ 860গৰাকী শ্বহীদক কোনে হত্যা কৰিছিল? এই কংগ্ৰেছ দলে হত্যা কৰিছিল। অসম আন্দোলনৰ শ্বহীদসকলক কেতিয়াও কংগ্ৰেছ দলে কেতিয়াও তেওঁলোকৰ প্ৰাপ্য সন্মান দিয়া নাছিলে। এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমবাসীৰ আৱেগক সন্মান জনালে। 860গৰাকী শ্বহীদক তেখেতে সন্মান জনালে। এজন এজন কৰি শ্বহীদসকলৰ প্ৰতিমূৰ্তিৰ ওচৰত গৈছে। তেওঁ মোক সুধিছে এখেতৰ কি হৈছিল, এওঁ ক'ৰ, এওঁৰ ফটোখন কিয় নাই।
যি ধৰণে গোটেই পৰিক্ৰমা কৰিছে শ্বহীদৰ গেলাৰীটো, ইয়াতকৈ অসমীয়াৰ বাবে গৌৰৱৰ কথা কি হ'ব পাৰে? আজি যে আমি বাংলাদেশত যোৱা নাই, পাকিস্তানত যোৱা নাই, তাৰ কাৰণে হ'ল গোপীনাথ বৰদলৈ। প্ৰধানমন্ত্ৰীয়ে গোপীনাথ বৰদলৈক কিমান ডাঙৰ সন্মান দি থৈ গ'ল। গৌৰৱ গগৈৰ দৃষ্টিত, কংগ্ৰেছৰ দৃষ্টিত অসম আন্দোলনৰ শ্বহীদৰ কোনো মূল্য নাই, গোপীনাথ বৰদলৈৰ কোনো মূল্য নাই। আৰু সেইকাৰণে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ এই জাতিটোৰ প্ৰতি দিয়া সন্মানক তেওঁলোকে বুজিয়েই পোৱা নাই। কাৰণ 860গৰাকী শ্বহীদক কোনে হত্যা কৰিছিল? এই কংগ্ৰেছ দলে হত্যা কৰিছিল। অসম আন্দোলনৰ শ্বহীদসকলক কেতিয়াও কংগ্ৰেছ দলে কেতিয়াও তেওঁলোকৰ প্ৰাপ্য সন্মান দিয়া নাছিলে। এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমবাসীৰ আৱেগক সন্মান জনালে। 860গৰাকী শ্বহীদক তেখেতে সন্মান জনালে। এজন এজন কৰি শ্বহীদসকলৰ প্ৰতিমূৰ্তিৰ ওচৰত গৈছে। তেওঁ মোক সুধিছে এখেতৰ কি হৈছিল, এওঁ ক'ৰ, এওঁৰ ফটোখন কিয় নাই? যি ধৰণে গোটেই পৰিক্ৰমা কৰিছে শ্বহীদৰ গেলাৰীটো, ইয়াতকৈ অসমীয়াৰ বাবে গৌৰৱৰ কথা কি হ'ব পাৰে? আজি যে আমি বাংলাদেশত যোৱা নাই, পাকিস্তানত যোৱা নাই, তাৰ কাৰণে হ'ল গোপীনাথ বৰদলৈ। প্ৰধানমন্ত্ৰীয়ে গোপীনাথ বৰদলৈক কিমান ডাঙৰ সন্মান দি থৈ গ'ল। গৌৰৱ গগৈৰ দৃষ্টিত, কংগ্ৰেছৰ দৃষ্টিত অসম আন্দোলনৰ শ্বহীদৰ কোনো মূল্য নাই, গোপীনাথ বৰদলৈৰ কোনো মূল্য নাই। আৰু সেইকাৰণে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ এই জাতিটোৰ প্ৰতি দিয়া সন্মানক তেওঁলোকে বুজিয়েই পোৱা নাই। কাৰণ 860গৰাকী শ্বহীদক কোনে হত্যা কৰিছিল? এই কংগ্ৰেছ দলে হত্যা কৰিছিল। অসম আন্দোলনৰ শ্বহীদসকলক কেতিয়াও কংগ্ৰেছ দলে কেতিয়াও তেওঁলোকৰ প্ৰাপ্য সন্মান দিয়া নাছিলে। এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমবাসীৰ আৱেগক সন্মান জনালে। 800